হেল্ল' এভৰিৱান, আজি যাব ওলাইছোঁ তিনিচুকীয়াৰ টিলিঙা মন্দিৰলৈ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এফালে মই যাবলৈ বুলি ৰেডি হৈ ল'লোঁ আৰু ঘৰৰ পৰা গৈ পাই এফালে ট্ৰেইনত উঠি ল'লোঁগৈ দেই। মোৰ লগত এয়া মোৰ লগৰখিনি আহিছে, আমি ছোৱালী 6জনী আহিছোঁ। অলপ দেৰি গৈ পাই আকৌ ভোক লাগিলেই নহয়, এয়া কিবা কিবি ট্ৰেইনতে খাই ল'লোঁ আৰু 4 ঘণ্টা অতিক্ৰম কৰি ফাইনেলি আমি তিনিচুকীয়া পালোহি। এইফালে মন্দিৰলৈ বুলি শৰাই এখন লৈ ল'লোঁ। এই মন্দিৰ ভাগলৈ আজি প্ৰথমবাৰ আহিছোঁ দেই মই, আৰু গৈ পাই ইমান ভাল লাগিল দেখি। মন্দিৰ ভাগৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাই দিছোঁ। এইফালে এয়া চাকি ধূপ দি ল'লোঁ আমি সকলোৱে। এই মন্দিৰ ভাগত ৰছী বান্ধিলে, টিলিঙা বান্ধিলে মনৰ আশা পূৰণ হয় বুলি কয়, সেইবাবে এয়া ময়ো ৰছী বান্ধি ল'লোঁগৈ। আপোনালোকৰ কোনে কোনে বাৰু এই মন্দিৰ ভাগলৈ আহিছে কমেণ্ট এটা কৰি জনাবচোন। মন্দিৰ ভাগৰ আগফালে বহি থকা এওঁলোকক সৰুকৈ প্ৰসাদ অকণমান দিলোঁগৈ। আৰু আমি গোটেইকেইজনীয়ে ভাত খাই ল'লোঁগৈ, যিহেতু ঘৰৰ পৰা একো খাই যোৱা নাছিলোঁ। এইফালে অলপ ওলাই আহিলোঁ দেই, যিহেতু 4টা বজালৈকে ট্ৰেইনলৈ ৰখি আছোঁ। আৰু কিবা কিবি খাই ল'লোঁগৈ আৰু এয়া ট্ৰেইনত উঠি চাহ একাপ খাই লৈছোঁ। ফাইনেলি আকৌ 4 ঘণ্টা অতিক্ৰম কৰি আমি নকছাৰি পালোঁহি। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব দেই। বাই।